2006 চনত তিনিচুকীয়াৰ কাকপথাৰত সংঘটিত হোৱা গণহত্যা অতিক্ৰম কৰিলে 19টা বছৰ। 2006 চনৰ 10 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হৈ মৃত্যু হৈছিল 9 গৰাকীকৈ নিৰীহ জনতাৰ। ভাৰতীয় সেনাই অজিত মহন্তক কৰা হত্যাৰ প্ৰতিবাদ কৰিবলৈ আহি ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হ'ব লগা হৈছিল এইসকল লোক। মনত আছেনে 2006 চনৰ কাকপথাৰৰ সেই গণহত্যাৰ কথা? সেনাৰ সন্ত্ৰাসৰ বলি হোৱা অজিত মহন্তৰ হত্যাৰ প্ৰতিবাদ কৰিবলৈ আহি 2006 চনৰ 10 ফেব্ৰুৱাৰীত ভাৰতীয় সেনা CRPF আৰু আৰক্ষীৰ গুলীত নিহত হ'ব লগা হৈছিল 9 গৰাকীকৈ সাধাৰণ লোকে। 2006 চনৰ অজিত মহন্তৰ হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ অসম। ভাৰতীয় সেনাৰ 13 নং গোৰ্খা ৰেজিমেণ্টৰ এটা দলে ডিৰাক খুঞ্জানৰ অজিত মহন্ত নামৰ লোকজনক ঘৰৰ পৰা 2006 চনৰ 4 ফেব্ৰুৱাৰীত উঠাই নি হত্যা কৰি 6 ফেব্ৰুৱাৰীত পৰিয়ালৰ লোকক অৱগত নকৰাকৈয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক ঘূৰাই দিছিল। সেইদিনাখন 4 তাৰিখ শনিবাৰ দিন হৈছিলে 4:30 বজাত 6:30 সময়ত মই মোৰ ঘৰ সোণজানত আছে, দিয়া সোণজানত সৰু ল'ৰাটোৰ লগত থাকোঁ। বোৱাৰীয়ে ৰাতিপুৱা গৈ পিনি ক'লে, আই কালি আমাৰ ইয়াৰ দেউতাকক লৈ গ'ল। কোনে নিলে? আমি আহিলে আৰু মানুহ দুজন আহিছিলে। তাৰপিছত এজন ধুতি পিন্ধা আৰু এজন চিভিল ড্ৰেছত। সেই ধুতি পিন্ধাজনে ক'লে বোলে কান্দুৱা ঘৰত আছে না বুলি ক'লে। ঘৰত নাই, আহি ওচৰৰ ঘৰ তাত বহি আছে বুলি মাতি দে বাৰু বুলি ক'লে। হ'ব মই মাতি দিম বুলি কওঁগৈ মাতি দিলে। তেতিয়া মানুহজন বুঢ়াজন আগবাঢ়ি গ'ল বোলে পদূলি মুখলৈ, ল'ৰাজন গৈছোং বুলি কোৱাত। তাৰপিছত এই সোঁহাতৰ ছাইডে ঘৰ আঁত 3জন লুকাই আছিলে ন আৰক্ষী, আৰু বাওঁ ছাইডে 2জন লুকাই আছিলে। সেই 5জন লৈ পিনি ল'ৰাটো পদূলি মুখৰ পৰা সেনেকৈ অপহৰণ কৰি লৈ গ'ল। ইয়াৰ প্ৰতিবাদতে 10 ফেব্ৰুৱাৰীত প্ৰায় 50 সহস্ৰাধিক ৰাইজে ডিৰাক খুঞ্জানৰ পৰা কাকপথাৰ দিশে সমদল কৰি বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আহিছিল। কিন্তু প্ৰতিবাদী সমদল কাকপথাৰ পোৱাৰ পূৰ্বেই উপৰবন গাঁৱত নিৰাপত্তাৰক্ষীয়ে নিৰ্বিচাৰে প্ৰতিবাদকাৰীৰ ওপৰত কৰিছিল গুলীবৰ্ষণ। ফলত সেনা আৰক্ষী আৰু CRPFৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল দীপন মৰাণ, বিউতি গোহাঁই, মণিকা মৰাণ, আনন্দিতা মুণ্ডা, গুলাব বাইলুং, ৱাহিদা আহমেদ, মাধুৰ্য গোহাঁই, পখিলী বৰা আৰু কুঞ্জলতা মৰাণ নামৰ নিৰীহ ব্যক্তি কেইগৰাকীয়ে। যি ঘটনা এতিয়াও পাহৰিব পৰা নাই কাকপথাৰবাসীয়ে। ফেব্ৰুৱাৰী আচলতে আজিৰ দিনটো এটা আমাৰ এই কাকপথাৰবাসী অঞ্চলৰ কাৰণে এটা আচলতে ৰোমন্থনৰ দিন, যিটো দিন আচলতে কোনো পাহৰিব পৰা নাই। আমাৰ কাকপথাৰ বা ডিৰাকবাসী ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে। 2006 চনৰ কথা, যেতিয়া ভাৰত চৰকাৰৰ সেনাবাহিনীয়ে আলফা দমনৰ নামত আমাৰ খিলঞ্জীয়া লোকসকলক যেতিয়া নিৰীহ লোকসকলক অত্যাচাৰ কৰিবলৈ ল'লে, আৰু সেই অত্যাচাৰৰ বলি হৈ অজিত মহন্তদেৱক হত্যাৰ প্ৰতিবাদত কাকপথাৰলৈকে সোণজানৰ পৰা কাকপথাৰলৈকে যি জনসমাগম আচলতে জনবিস্ফোৰণ ঘটিছিল, সেই গণবিস্ফোৰণত কাকপথাৰত যেতিয়া সেনাবাহিনীয়ে দমনৰ কাৰণে নিৰীহ লোকসকলত গুলীচালনা কৰি 10জন লোকক শ্বহীদ কৰিছিল, তেজেৰে ৰাঙলী কৰিছিল। আৰু সেই দিনটো আচলতে কোনেও পাহৰিব নোৱাৰে। আলফাৰ নামত যি হাৰাশাস্তি বা যিবিলাক নিৰ্যাতন হ'ল, আমাৰ সমগ্ৰ কাকপথাৰ অঞ্চলটো যেতিয়া আলফাৰ নামত যেতিয়া দমনৰ নীতি চলিলে ভাৰত চৰকাৰৰ যি সেনাবাহিনীয়ে, তাৰ প্ৰতিবাদতেই আচলতে স্বতঃস্ফূৰ্তভাৱে কেৱল এটা জাতি বা জনগোষ্ঠীয়ে নহয়, আচলতে সমগ্ৰ অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে আচলতে শিলডল ভাগি সেই আন্দোলনত ওলাই আহিছিল। কিন্তু এতিয়া মূল কথাটো হ'ল কি, সেই সময়তেই ৰাইজে বা সেই সময়তেই নেতৃত্ব বহন কৰি থকা সকলে সিদ্ধান্ত কৰি গৈছিল যে প্ৰতি বছৰে 10 ফেব্ৰুৱাৰী দিনটো সংকল্প দিৱস হিচাপে ঘোষণা কৰা বা পালন কৰা। আৰু সেই মৰ্মে আমি অঞ্চলটোৰ ৰাইজে অনুষ্টুপীয়াকৈ হ'লেও বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠন তথা পৰিয়ালবৰ্গক লৈ আমি অনুষ্টুপীয়াকৈ হ'লেও আজি 10 ফেব্ৰুৱাৰী দিনটো প্ৰতি বছৰে আমি সংকল্প দিৱস হিচাপে পালন কৰি আহিছোঁ। কিন্তু দুখৰ বিষয়, সেই সময়ত যিসকলে নেতৃত্ব বহন কৰিছিল, সেই নেতৃত্বসকলৰ খবৰ ল'বৰ কাৰণে আহৰি নাই।
আচলতে এই আন্দোলনৰ পৰাই বহু নেতা ডাঙৰ নেতা হ'লগৈ, কোনোবাই প্ৰতিষ্ঠিত ব্যৱসায়ী হ'লগৈ। আপোনালোকে আজি দেখিব যে এই সমাধিস্থল তথা এই শ্বহীদস্থলীত আজি যে ইয়াত সংকল্প দিৱস পাতিছোঁ, এই স্থলীটো আপোনালোকে দেখিলে নিশ্চয় দেখিব যে কিমান পৰিত্যক্ত অৱস্থাত ৰাখি থৈছে। গতিকে তেখেতলোকে বিভিন্ন সময়ত কথা দি কৈছিল যে আমি এইখিনি কৰিম। গতিকে এই কথাবিলাক আচলতে ক'লৈ গ'ল? সিহঁতে ৰাজনৈতিক নেতা হ'লগৈ, কোনোবাই প্ৰতিষ্ঠিত ব্যৱসায়ী হ'লগৈ, কিন্তু এই যে আন্দোলনখনৰ পৰা সিহঁতে নেতৃত্ব বহন কৰিছিল, এই কথাবিলাক আচলতে তেখেতলোকে অধ্যয়ন কৰিব লাগে। মই পুনৰ এবাৰ কৈ দিছোঁ, তেখেতলোকে আচলতে সোঁৱৰক ক'ৰ পৰা তেখেতলোকে নিজে নেতা হ'ল। গতিকে এই আন্দোলনখনৰ আচলতে এটা আমাৰ কাকপথাৰ অঞ্চলটোৰ কাৰণে সুখৰ দিন, কাৰণ এজাতিকে ক'বলৈ গ'লে সুখৰ দিন, কাৰণ এই আন্দোলনখনৰ পৰাই বহুখিনি আমাৰ অঞ্চলৰ সমগ্ৰ অঞ্চলটোৰ যিটো ভাৰতীয় সেনাৰ যিটো অত্যাচাৰ, সেই অত্যাচাৰৰ পৰা বহুতখিনি ৰক্ষা পৰিল। গতিকে এই ক্ষেত্ৰত আমি যিসকল নেতৃত্ব বহন কৰিছিল সেইসকলকে ধন্যবাদ জনাইছোঁ, কিন্তু সমান্তৰালভাৱে যিমান গুৰুত্ব আৰোপ কৰিব লাগিছিল সেইখিনি কিন্তু গুৰুত্ব আৰোপ আমি কৰা দেখা পোৱা নাই। গতিকে বৰ্তমানৰ সময়ত আমি এইখিনি কথা আপোনালোকক সোঁৱৰাই দিব বিচাৰিছোঁ। আলফাৰ নামত যিখিনি দমন নীতি চলিছিল, সেই আলফা স্বাধীনেও যাতে এই কথাবিলাক আপোনালোকৰ কাৰণেই যে আমাৰ ৰাইজে স্বাধীনতাৰ কাৰণেই যে আমাৰ ৰাইজে নিজকে উঠি পৰি দিছিল, ন্যায় বিচাৰি যাতে এই সংগ্ৰামখন কৰিছিল, এই সংগ্ৰামখনৰ কাৰণে আপোনালোকে গুৰুত্ব আৰোপ কৰক, সকলোলৈ আহ্বান জনাইছোঁ। আৰু প্ৰতি বছৰে এই সংকল্প দিৱসখন 10 ফেব্ৰুৱাৰীৰ দিনা আমি প্ৰতি বছৰে আমাৰ এই স্থানীয় ৰাইজ, যুৱ সংঘ, বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠন সকলোৱে মিলি আমি অনুষ্ঠিতভাৱে হ'লেও পালন কৰি আছোঁ। কিন্তু সেই ওপৰত বহি থকা নেতাসকল আজিলৈকে খবৰ ল'বলৈ সময় নাই তেখেতলোকৰ। গতিকে তেখেতলোকে হাৰ পোৱাৰ সময় আছে। উল্লেখ্য যে অজিত মহন্তক ভাৰতীয় সেনাই হত্যা কৰাৰ প্ৰতিবাদত কেইবাদিনো ধৰি ৰূপায়ণ কৰা হৈছিল পথ অৱৰোধ কাৰ্যসূচী। কিন্তু 10 ফেব্ৰুৱাৰীত সেই প্ৰতিবাদে পায় চূড়ান্ত ৰূপ, আৰু অৱশেষত ৰাষ্ট্ৰসন্ত্ৰাসৰ বলি হ'ব লগা হ'ল 9গৰাকীকৈ নিৰপৰাধী লোকে। ৰাষ্ট্ৰসন্ত্ৰাসৰ বলি হোৱা এই শ্বহীদ কেইগৰাকীক ঘোষণা কৰা হৈছিল জাতীয় শ্বহীদ হিচাপে, কিন্তু সেয়া যেন বৰ্তমান পাহৰণিৰ গৰ্ভত লীন যাব খুজিছে। নিউজ ডেস্ক ৰিপৰ্ট, আপডেট নাও।